নমস্কাৰ মই দীপ ৰাজবংশী অহা 5 এপ্ৰিল 2025 ইংৰাজী তাৰিখে আমাৰ শ্ৰদ্ধাৰ শব্দযন্ত্ৰী বাদ্যযন্ত্ৰী সুৰকাৰ গীতিকাৰ ভূপেন উজিৰদেৱৰ ৭২তম জন্মদিবস আৰু এই জন্মদিবসৰ লগত সংগতি ৰাখি আমি সেই দিনাই 5 তাৰিখে ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিতি আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ সহযোগত আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ প্ৰেক্ষাগৃহত সেইদিনা এটি সুন্দৰ অন্তৰংগ সুৰৰ সন্ধিয়াৰ আয়োজন কৰিছোঁ। এই সন্ধিয়াটিৰ নাম হিয়া ভৰা শুভকামনাৰে। আপোনালোক আহক, এই অনুষ্ঠানটোত আমি একেলগে তেখেতক সুঁৱৰো, তেখেতৰ গান চিৰযুগময় গীতসমূহক আমি আকৌ এবাৰ অন্তৰৰ মাজত লৈ আহোঁ। লগতে জন্মদিনৰ উপলক্ষে আমি এখন অনলাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। উদ্দেশ্য আমাৰ যে তেখেতৰ ইমান সুৰীয়া, ইমান সুন্দৰ সুৰীয়া গীতসমূহ আমাৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ হওক, তাৰ উদ্দেশ্যে আমি কম্পিটিশ্যন অনলাইন পাতিছোঁ। আৰু ইয়াৰ গানসমূহ জমা দিয়াৰ শেষ তাৰিখ আছিলে 25 তাৰিখ, যদিও আমি 30 তাৰিখলৈকে বঢ়াই দিছোঁ। গতিকে প্ৰতিজন প্ৰতিযোগীক অনুৰোধ জনালোঁ, সকলোৱে সুন্দৰকৈ গীতটি শিকি সুন্দৰভাৱে উপস্থাপন কৰি আমাক পঠিয়াই দিয়ক। আৰু এটা কথা কৈছোঁ, যিসকল প্ৰতিযোগীয়ে শ্ৰেষ্ঠ হ'ব, শ্ৰেষ্ঠ প্ৰতিযোগীয়ে সেইদিনা আমাৰ হিয়া ভৰা শুভকামনাৰ নামৰ অন্তৰংগ অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আমি তেখেতসকলক সুবিধাও দিম।